একজেক্টলি আপোনাৰ ল'ৰাটোৱে MA পঢ়াৰ পিছত আপুনি ক'ব নোৱাৰে বাবা তই গধূলি পঢ় ক'ব নেকি ক'ব নোৱাৰে সি তাৰ ডিউটি আছে ক্লাছ 1 কণ্ট্ৰেক্টৰ এটা ৰেছপঞ্চিবিলিটি আছে আৰু সি ৰেছপঞ্চিবিলিটি ল'বই লাগিব বুজানে ইয়াত আমাৰ বস্তুটো ভাল হ'লে হ'ল ভাল চাওক কথাটো এনেকুৱা আপোনালোকৰ কণ্ট্ৰেক্টৰৰ কোনো শত্ৰুতা নাই আৰু বন্ধুত্ব আমাৰ গাঁৱৰ শত্ৰুতা নাই বন্ধুত্ব নাই আপোনালোকৰ কথাটো হৈছে কি এটা ৰাস্তা হোৱাৰ পিছত যদি সি 4 বছৰে লাষ্টিং নকৰে এই চৰকাৰৰ পইচাখিনি মিছইউজ হ'ব নহয় এই চৰকাৰৰ পইচা বোলে কি চৰকাৰ নিজা পইচা নেকি আপুনি মই ইনকাম টেক্স দিয়া পইচা আপোনাৰ পইচা বোলে চৰকাৰ আমাৰ টেষ্টি হ'ব আপুনি টেষ্ট কৰি পেলাই আপুনি কাম অকল মই টেষ্ট নাই মোৰ ওপৰত আপুনি মুঠতে ডিপাৰ্টমেণ্টেলি যিটো নিয়ম ঠিকাদাৰজনৰ ওপৰত আমাৰ কোনো মানে ভৰসা নাই কিনাৰত মানে কি 2 mm মান হ'ব নেকি ৰাস্তাটো আমাৰ হৈ যোৱাৰ কাৰণে তেওঁলোকে ৰিমেটেলিং কৰিব লাগিছিলে ৰিমেটেলিঙো কৰা নাই গাঁতবিলাকত সেইকাৰণে এইটো ব্লেক টপিংটো অলপ দাম এইটো অন্য নালাগে মই কওঁ এইবিলাক গাঁত হৈছে এইটো দ এইটো কিমান ওখ গতিকে এই যিটো মেচিনে এইটো টানি লৈ গৈছে এইটোতো আৰু বোলে এইখিনি ওখ কাৰণে মই বেছি পেলাওঁ এইখিনি চাপৰ কাৰণে কম পেলাওঁ সেইটোতো কৰা নাই সি সমানকৈ লৈ গৈছে ইয়াত যদি ডাঠ হৈছে এইটো ওপৰে চেলকে ওপৰেদি গুচি গৈছে আৰু এটা কাম কৰিছে য'ত য'ত বেছি অকণমান দৰকাৰ আছিল তাত GSB দিছে ব্লেক টপিঙৰ আগত ব্লেক টপিঙৰ আৰু তেওঁলোকে ৰাবিচিং এনেকুৱা এটা ডাঙৰ চাহাব চৰকাৰ দৰমহা খাই আছে চালে দৰমহা মানে লগত চাগে মানুহ খাইছে ভাল খাইছে চাগে যেটো গোটেইটো গোটেই ৰাস্তা এনেকে গৈ থাকিব ঠিক আছে আগতে টিভিতে শুনো বোলে আমুকটো ৰাস্তা এৰাই গৈছে এবাৰ নিজ চকুৰে দেখিছো কোন কথা নেকি এইটো যে মানে বালি চালি ওপৰতে পাই থৈ চবৰে আশাটো নামাৰিলে ডিফেক্ট আছে ছাৰ ডিফেক্টটো দেখা পালে আপুনি দেখিছে মই দেখিছোঁ যিহেতু ডিফেক্ট আছে বুলি ক'ব লগা কথা নাই আৰু ডিফেক্ট আছে নহ'লে আপুনিতো নাহিল হয় আপুনি কিয় আহিছে ডিফেক্ট থাকাৰ কাৰণে আহিছে ৰাইজ কিয় আহিছে ডিফেক্ট থাকাৰ কাৰণে আহিছে নহয় জানো ইয়াত বেলেগ কোনো নতুন কথা নাথাকে আৰু আচলতে ৰাইজে এনেই আপত্তি নকৰে ৰাইজৰ আপত্তিৰ এটা নিৰ্দিষ্ট প্ৰমাণ থাকিব ৰাইজে মিছা কথা নকয় নহয় নহয় জানো এনেকৈ ক'ব নেকি ৰাইজে মিছা কথা ৰাইজৰ ইয়াত স্বাৰ্থ নাথাকে ৰাইজৰ এটাই স্বাৰ্থ থাকে ৰাস্তাটো ভাল হ'ব লাগিব ঠিকাদাৰৰ স্বাৰ্থ থাকে সিহঁতে প্ৰফিট কৰিব বিচাৰিব ৰাইজৰ স্বাৰ্থটো হৈছে যে আমাৰ ৰাস্তাটো ভাল হ'ব লাগে এইটো কথা চৰকাৰৰ পইচা চৰকাৰ ধন সদব্যৱহাৰ হ'ব লাগিব নেকি কথা কাম বিভাগীয়ভাৱে কাম যদি তেওঁলোকে ভালকৈ কাম নকৰে ৰেক্টিফাই কৰিব লাগিব তাৰ ক'বলগীয়া একো কথা নাথাকে আচলতে কাৰণ মোতকৈ ইয়াৰ অকল ময়ে নহয় স্কিম আহিব ইনকুৱাৰী কমিটি আহিব নিজে চেক কৰিব টেষ্টিং কৰিব চব কৰিব যদি পায় বিল পাছ হ'ব নাপায় বিল পাছ নহয় হৈ গ'ল কথা ৰাইজে আহি পেলাই ৰাতিপুৱা দেখা পাইছোঁ চপৰা উঠি আছে আৰু ডিপাৰ্টমেণ্টৰ মানুহ সুধিলে কয় কামটো ধুনীয়া হৈ আছে ইতিমধ্যে আমাৰ লগত এজন ডিপাৰ্টমেণ্টৰ মানুহ আছে তেখেতৰ মাতোতে তেখেতে আমাৰ পৰা পলাবলৈ চেষ্টা কৰিছে এনেকৈ যদি কাম হয় ৰাইজৰ টকা আমি কোনো কাৰণত নৎসাত হ'বলৈ নিদিওঁ কিমান কিলোমিটাৰ কাম এইটো 2.25 কিলোমিটাৰ হয় সৰ্বমুঠ এমাউণ্ট হ'ল 4,18,35,500 টকা ইমান এটা ডাঙৰ মোটা পৰিমাণৰ ধন তেওঁলোকে ইয়াত কিবা মাননি লৈছে নেকি মই গম পোৱা নাই কিন্তু ৰাস্তাৰ কাম কাৰ্য দেখি আমি ভাবিবলৈ বাধ্য হৈছোঁ যে কোনোবা ডিপাৰ্টমেণ্টৰ মানুহে জড়িত হৈ আছে বুলি আমাৰ সন্দেহ হৈছে ব্লেক টপিংটো কিমান mm হ'ব লাগে ব্লেক টপিংটো আচলতে হ'ব লাগে 25 mm হ'ব লাগে এতিয়া 25টো যোৱা কৰা 59 হোৱা নাই 13 mm ওপৰত যোৱা নাই 10-12 কোনোবা ঠাইত হৈছে 13 mm আপোনাৰ জুখিছিলে ন হয় এইটো 25 mm ওলাব লাগে এইটো 25 মান থাকি বেছি আছে কিন্তু এটা হ'ল কি
সেইটো বা মই নোচাপ নকৰোঁ, এইটো হয় মাজত অকণ বালি বেছিকৈ আছিলে এটা জেগাত এটা স্পটত, সেইটোৱে বাকী তেওঁলোকে কৈ আছে যে 25 mm থাকি কম ওলাইছে। এইটো আপোনালোকে চাব পাৰে, এইটো নাই এইটো বাৰু ঠিকে আছে এইটো খানা মাল, এইটো আপুনি ঠিকে আছে। নাই ইয়াৰ আগত জুখিছে সেইটো মাল কম ওলাইছে কৈছোঁ, কম ওলাইছে সেইটো বনাই দিম, কম ওলাটো বনাই দিম, কিন্তু এইটোতো মানুহে ক'ব নোৱাৰে এইটো 25 mm থাকি কম ওলাইছে। কোনে ক'ব এইটো 25 mm থাকি কম ওলাইছে? এইটো কম ওলোৱাটো আমি ৰিপেয়াৰিং কৰি দিম, বনাই দিম। এইটো য'ত হেৰি হৈ আছে, যোৱাকালি বৰষুণ পৰিলে, বৰষুণটো কি হ'ল, এইটোতো বৰষুণ ৰেজিষ্টেণ্ট নহয়। মই কৈছোঁ কম ওলাইছে, মই কৈছোঁ এইটো কিমান mm দেখুৱাব? 25 mm থাকি বেছি ওলাইছে। তুমি 25 লাগি আছা, 10 mm টো তুমি লাগি থাকা নাই, কিয় থাকিছা তুমি? বনাই দিম বুলি কৈছোঁ নে নাই? তুমি 10 mm টো দেখুৱা, নিউজত তুমি 10 mm টো দেখুৱা, তুমি তোমাৰ বচাব বিচাৰিছা। যিটো কম হৈছে সেইটো বনাই দিম, সেইটোৱে কথা।